ৰাজপথত এখন গৰাকীবিহীন ৱেগনৰ বাহন। বাহনখনৰ ভিতৰত ওলমি আছে বিজেপিৰ পতাকা, আছে এডাল লাঠি আৰু এখন লুঙি। নম্বৰ প্লেটত আছে গভট অফ আছাম ষ্টিকাৰ। 3 দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাহনখনক লৈ সকলোৰে কৌতূহল। গাড়ীখন মানে আজি 3 দিন ধৰি পেলাই আজি ডেটত চাওক মানুহে চাইকেল এখনো বাহিৰত নাৰাখে। আমাৰ সন্দেহ হৈছে যে 3 দিন ধৰি গাড়ীখন ইয়াত পৰি আছে। যদি কিবা অসুবিধা আছিল ওচৰৰ মানুহক জনাই থৈ যাব লাগিছিল, তেওঁলোকে জনোৱাও নাই, কৰাও নাই। সেইকাৰণে আমাৰ সন্দেহযুক্ত হৈছে আৰু লগতে ইয়াত এই বিজেপি ফ্লেগ লগাই পেলাই অনিয়মিত কিছুমান কামো হ'ব পাৰে। সেইকাৰণে মানে এটাই মই ক'ব বিচাৰিছো যে 3 দিন ধৰি এখন গাড়ী পৰি থকাটো উদ্দেশ্য কোনো লক্ষ্য, বেলেগ লক্ষ্য হ'ব লাগিব। পলাল কিয়? কোনে কি কাৰণত 3 দিন ধৰি পেলাই থৈ গ'ল বাহনখন? ঘটনা নগাঁও উৰিয়া গাঁৱৰ অৰ্জুনতলত। 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে 3 দিন ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে এই ৱেগনাৰ বাহনখন। বাহনখনৰ ভিতৰত আছে বিজেপিৰ পতাকা, আছে এডাল লাঠি আৰু এখন লুঙি। 3 দিনে এনেদৰে বাহনখন পৰি থকাত সন্দেহ জন্মে ওচৰ চুবুৰীয়াৰ। কোনো লোকে বাহনখন বেআইনী কামত ব্যৱহাৰ কৰি থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। এয়াতো মই মন কৰিছো মানে পৰহি ৰাতিপুৱা স্কুল গৈছো 7:30 বজাতে আৰু মই এইটো চাইডে আহি এখন গাড়ী ৰৈ থকা দেখিছো। এই দোকানখনলৈ অহা বুলি চাওঁ কিন্তু দোকানখনত মানুহ নাই, বন্ধ। গতিকে গাড়ীখন ৰৈছে, কোনোবা ক'ৰবাত ৰৈছে এনেকে ভাবি গুচি যাওঁ। আকৌ কালিও দেখিছো, এনেকে দেখো আৰু মই গুচি যাওঁ, মনটো নকৰো। আকৌ আজিও দেখিছো, আজিও 3 দিন নাই নাই, কোনেও একো জনোৱাও নাই, একো সোধাও নাই, ময়ো কাকো সোধা নাই। কিন্তু ময়ো মানে এই কথাটো ইমান কি হয়, ইয়াৰ পাছতে মই ভিতৰ সোমালো, ৰান্ধি বাঢ়ি খালো, আকৌ আবেলি ফুৰিব গলো। কথাটো মন কৰা নাই, ইমানকে ভাবি থকা নাই। আৰু ইয়াত বহুত গাড়ী আহে, বহুত গাড়ী ৰয় যায়, কেলে ভাবো আৰু ঘৰে ঘৰে গাড়ী আছে। গতিকে মই একো বিশেষ ভবা নাই। এতিয়া মানুহ দেখা পাইহে সন্দেহটো হৈছে, ইমানেই। অৱশেষত ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে বাহনখন থানালৈ লৈ যায়। এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব কোনে কি পৰিস্থিতিত এনেদৰে ঘাইপথৰ দাঁতিত পেলাই থৈ গ'ল বাহনখন। বৰহমপুৰৰ পৰা হিমাংশু বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।